Hey guys, প্ৰথমে আপোনাক ওয়েলকাম কৰিছো জব এলাইড ইউটিউব চেনেলত। তো মই আজি আলোচনা কৰিম নেশ্যনেল হেল্থ মিছনৰ যেটো ৰিকুৱাৰমেন্ট আহিছিলে কমিউনিটি হেল্থ অফিচাৰৰ কাৰণে। তাত আপুনি কেনেকৈ এপ্লাই কৰিব অনলাইনত, ঠিক আছে। তাতে বেসিক প্ৰসেছটো মই আপোনাক এইটো ভিডিঅ'ত দেখুৱাম। তো ভিডিঅ'টো চোৱাৰ পিছত যদি কোনো ধৰণৰ কোৱেশ্চন থাকে তেতিয়াহ'লে আপুনি এইটো ভিডিঅ'ত কমেন্ট সেকশনত কমেন্ট কৰিব পাৰে। লগতে মই এইটো ভিডিঅ'ৰ ডেসক্ৰিপচনত হোৱাটছএপ গ্ৰুপৰ লিংক এটা প্ৰভাইড কৰি দিম। তাতে জয়েন হৈ কিনে আপুনি মোক ডাইৰেক্ট মেছেজ কৰিব পাৰিব, ঠিক আছে। তো দেৰি নকৰি আৰম্ভ কৰোঁ আজিৰ ভিডিঅ'টো। তো আপুনি প্ৰথমতে যিকোনো ব্ৰাউজাৰ এটা ওপেন কৰি ল'ব। যেনেকৈ মই ক্ৰম ব্ৰাউজাৰটো ওপেন কৰি লৈছোঁ, ঠিক আছে। তাতে আপুনি ওপেন কৰি কিনে সাৰ্চ কৰিব nhm.assam.gov.in, ঠিক আছে। সাৰ্চ কৰিলে নেশ্যনেল হেল্থ মিছনৰ যেটো অফিচিয়েল ৱেবসাইট আছে এটা আপুনি ওপেন হৈ যাব, এটা পাই যাব। আৰু তাতে আপুনি চাব সাইডত দি আছে ৰিকুৱাৰমেন্ট অপশনটো, ঠিক আছে। ৰিকুৱাৰমেন্টত আপুনি ক্লিক কৰিব। তো ক্লিক কৰিলে এনেকৈ এটা পেজ ওপেন হ'ব আৰু তাতে চাব তলত দি আছে যেটো ৰিকুৱাৰমেন্ট সেকশনত আছে নেশ্যনেল হেল্থ মিছন আসাম। তাতে চাওক সাইডত দি আছে ক্লিক হিয়াৰ। তো আপুনি এটা ক্লিক কৰি দিব। এনেকৈ এটা পপআপ শো হৈ আহিব। তাতে আপুনি ক্লিক কৰিব ওকে বুলি, ঠিক আছে। তো যেটো ৰিকুৱাৰমেন্ট সেকশনৰ পৰ্টেল হয় এটা ওপেন হৈ যাব। আৰু তাতে চাওক তলত দি আছে যেটো হিউম্যান ৰিসোৰ্সৰ তলতে ৰিকুৱাৰমেন্ট নোটিস এন্ড এডভাৰটাইজমেন্ট ৰিজাল্ট লিখ দিয়া আছে, ঠিক আছে। এটা আপুনি ক্লিক কৰি দিব। তো ক্লিক কৰি দিয়াৰ পিছত আপোনাৰ তাতে এনেকৈ পোষ্ট পেজটো ওপেন হৈ যাব। তো যেটো কমিউনিটি হেল্থ অফিচাৰৰ অফিচিয়েল নোটিফিকেশন আছে এটো দিয়া আছিল। মই অলৰেডি এটো আপোনাৰ ভিডিও এটা বনাইছো। যদি আপুনি দেখিব খোজে দেন আপুনি এটো ভিডিওৰ ডেসক্ৰিপচনতো পাই যাব, তাৰ পৰা চেক আউট কৰিব পাৰিব। তো ঠিক আছে, মই দেখুৱাম আপুনি কেনেকৈ এপ্লাই কৰিব, ঠিক আছে। এপ্লাই প্ৰসেছটো মই এটো ভিডিওত আপোনাক দেখুৱাম। তো ওপৰত চাওক দি আছে এপ্লাই অনলাইন অপশনটো। তো তাত আপুনি ক্লিক কৰিব, ঠিক আছে। ক্লিক কৰাৰ পিছত তো যেটো এপ্লাইৰ পৰ্টেল হয় এটো ওপেন হৈ যাব। তো যেহেতু আপুনি প্ৰথমবাৰৰ কাৰণে এইটো পেজত আহিছে, যেটা আপুনি ৰেজিষ্ট্ৰেচন কৰিব লাগিব প্ৰথমতে, কাৰণ আপুনি ৰেজিষ্ট্ৰেচনটো কৰা নাই। তো ৰেজিষ্ট্ৰেচন কৰিব, তাৰ পিছতে আপুনি লগইন কৰিব পাৰিব। তো ৰেজিষ্ট্ৰেচনটো চাওক। প্ৰথমতে পোষ্ট এপ্লাই ফৰ, আপুনি কোনটো পোষ্টৰ কাৰণে এপ্লাই কৰি আছে এইটো ইয়াৰ পৰা সিলেক্ট কৰি ল'ব লাগিব, ঠিক আছে। সিলেকশনত ক্লিক কৰিব। তাতে আপোনাৰ ওপেন হ'ব CHO যেটো শৰ্ট ফৰ্মত হয় কমিউনিটি হেল্থ অফিচাৰৰ কাৰণে। তো এটা আপুনি সিলেক্ট কৰি ল'ব, ঠিক আছে। সিলেক্ট কৰাৰ পিছত আপুনি সিলেক্ট কৰি এটো কমপ্লিট কৰাৰ পিছত আপুনি দিব লাগিব আপোনাৰ ফাৰ্স্ট নেম। প্ৰথমতে আপোনাৰ নেমটো দিব লাগিব। ফাৰ্স্ট নেমখিনি আপুনি লিখিব এইটো বক্সত, ঠিক আছে। তাৰ পিছত যদি আপোনাৰ মিডল নেম আছে তো নেক্সট বক্সটোত আপুনি মিডল নেমখিনি দিব। যদি আপোনাৰ মিডল নেম নাই তেতিয়াহ'লে আপুনি এটো ব্ল্যাঙ্ক ৰাখিব পাৰে। তাৰ পিছত চাওক আপুনি দিব লাগিব লাষ্ট নেম। আপোনাৰ যেটো লাষ্ট নেম থাকিব এটো আপুনি এটো বক্সত এন্টাৰ কৰাব লাগিব, ঠিক আছে। তাৰ পিছত চাওক এন্টাৰ ডেট অফ বাৰ্থ। তো আপোনাৰ ডেট অফ বাৰ্থটো সিলেক্ট কৰি ল'ব লাগিব, ঠিক আছে। ইয়াত তো এটো ৰাইট কৰ্নাৰ যেটো দি আছে বক্সটো তাতে আপুনি সিলেক্ট কৰিব আৰু আপোনাৰ ডেট অফ বাৰ্থটো আপুনি সিলেক্ট কৰি ল'ব, ঠিক আছে। তাৰ পিছত চাওক সিলেক্ট জেন্ডাৰ, আপোনাৰ জেন্ডাৰটো আপুনি সিলেক্ট কৰি ল'ব, মেল ফিমেল। এন্ড থাৰ্ড জেন্ডাৰ আপোনাৰ যেটো জেন্ডাৰ হয় এটো আপুনি সিলেক্ট কৰি ল'ব, ঠিক আছে। তাৰ পিছত আপুনি যেতিয়া আপুনি জেন্ডাৰটো দিব তাৰ পিছত আপুনি দিব লাগিব আপোনাৰ ভ্যালিড ইমেইল আইডি, ঠিক আছে। যেটো এক্টিভ আছে আপোনাৰ ইমেইল আইডি এটো আপুনি এতে এন্টাৰ কৰাব লাগিব, ঠিক আছে। তাৰ পিছত চাওক আপুনি দিব লাগিব কাষ্ট, যেটো আপোনাৰ কাষ্ট হয় এটো আপুনি সিলেক্ট কৰিব লাগিব ইয়াৰ পৰা, ঠিক আছে। আপুনি যেটো কাষ্টৰ পৰা বিলং কৰি আছে, জেনাৰেল OBC বা MOBC পৰা বা SC বা ST পৰা বা আপুনি টি বা আদিবাসী কমিউনিটিৰ পৰা যদি আপুনি বিলং কৰিছে তেতিয়াহ'লে এটো আপুনি সিলেক্ট কৰি ল'ব, ঠিক আছে। তাৰ পিছত চাওক যদি আপুনি PWD ক্যান্ডিডেট হয় তেতিয়াহ'লে আপুনি ইয়েস সিলেক্ট কৰিব, আৰু যদি নহয় তেতিয়াহ'লে নো সিলেক্ট কৰিব, ঠিক আছে। আৰু যদি আপুনি এক্স সাৰ্ভিসম্যান হয় তেতিয়াহ'লে এক্স সাৰ্ভিসম্যান হলে আপুনি ইয়েস দিব, আৰু যদি এক্স সাৰ্ভিসম্যান আপুনি নহয় তেতিয়াহ'লে আপুনি নো সিলেক্ট কৰিব, ঠিক আছে। তাৰ পিছত চাওক আপোনাৰ এক্টিভ এটা মোবাইল নাম্বাৰ আপুনি এতে দিব। দিয়াৰ পিছত আপুনি গেট OTP ক্লিক কৰিব, ঠিক আছে। গেট OTP ক্লিক কৰিলে তো এটা পপআপ শো হ'ব, এটো এনেকা পপআপ, ঠিক আছে। এনেকা শো হৈ যাব আৰু আপোনাৰ মোবাইলত যেটো OTP হয় সেন্ড কৰি দিব। তো তাৰ পিছত আপুনি ওকে টো প্ৰেছ কৰি দিব। তাৰ পিছত আপোনাৰ মোবাইল নাম্বাৰৰ যেটো OTP আহিছে এটা আপুনি এটো এন্টাৰ কৰাব, ঠিক আছে। এন্টাৰ কৰাই কিনে আপুনি ভেৰিফাই কৰাব আপোনাৰ যেটো মোবাইল নাম্বাৰত OTP আছে। OTP টো দিয়াৰ পিছত ভেৰিফাই কমপ্লিট হ'ব। তাৰ পিছত আপোনাৰ এতে পাসওয়ার্ড সেট কৰিব দিব। পাসওয়ার্ডটো আপুনি প্ৰথমতে এবাৰ লিখিব, তাৰ পিছত আকৌ এটো পাসওয়ার্ডৰ সেম পাসওয়ার্ড দিব, ঠিক আছে। মই পপআপখিনি আপোনাক দেখাই আছো, এনেকা শো কৰিব, ঠিক আছে। তো এখিনি পপআপ শো হৈ যাব। আপুনি পাসওয়ার্ডটো সেট কৰি ল'ব আৰু সেট কৰাৰ পিছত আপুনি ৰেজিষ্টাৰ অপশনত ক্লিক কৰি দিব আৰু আপোনাৰ ৰেজিষ্ট্ৰেচন প্ৰসেছটো কমপ্লিট হ'ব, ঠিক আছে। আৰু ৰেজিষ্ট্ৰেচনটো কমপ্লিট হলে আপুনি লগইন কৰিব পাৰিব। তো লগইন অপশনত চাওক প্ৰথমতে আপুনি আপোনাৰ মোবাইল নাম্বাৰটো দিব লাগিব। তাৰ পিছত আপুনি যেটো পাসওয়ার্ড সেট কৰিছে, ঠিক আছে, হেতু পাসওয়ার্ড আপুনি এতে এন্টাৰ কৰাব লাগিব। তো এইখিনি কৰাৰ পিছত আপোনাৰ যেটো ক্যাপচাৰ এতে দি আছে
তো আপনার তাত বেলেগ দেখাব এটো ক্যাপচাৰ আপুনি এতে দিব দি কিনে আপুনি লগইনত ক্লিক কৰি দিব ঠিক আছে লগইনত ক্লিক কৰিলে লগইন পেজটো ওলাই আহিব তো আহক আপুনি লগইন কৰি মই আপোনাক দেখাই আছো বস্তুখিনি এতিয়া চাওক লগইন কৰি লোৱাৰ পিছত আপোনাৰ ষ্টেপখিনি মই দেখাই আছো প্ৰথমতে আপোনাৰ যেটো পাৰ্সোনাল ডিটেইলছ হয় কিনে আপুনি এতে ফিল আপ কৰিব লাগিব ঠিক আছে তাৰ পিছত আপোনাৰ এসেনশিয়াল কোৱালিফিকেশন কিনে আপুনি সেকশনত যাই কিনে আপুনি এসেনশিয়াল কোৱালিফিকেশন যেখিনি আছে এখিনি ডিটেইলছ আপুনি ভৰিব লাগিব তাৰ পিছত আপোনাৰ এডুকেশনাল কোৱালিফিকেশন যেখিনি লাগে ঠিক আছে অলৰেডি মই কৈছো ভিডিওটোত এখিনি আপুনি ডিটেইলছ খিনিতে ভৰিব লাগিব তাৰ পিছত আপুনি আপলোড কৰিব লাগিব আপোনাৰ নেসেসারি ডকুমেন্টস খিনি ঠিক আছে আপোনাৰ এডুকেশনাল ডকুমেন্টস আইডি প্রুফ খিনি ঠিক আছে এগুলিখিনি আপোনাৰ ফটো সিগনেচাৰ খিনি ৰিসাইজ কৰি কিনে আপুনি এটা আপলোড কৰিব লাগিব তাৰ পিছত আপুনি ওয়ার্কিং এক্সপেৰিয়েন্স যদি আপোনাৰ আছে তেতিয়া হলে আপুনি এতে ওয়ার্কিং এক্সপেৰিয়েন্সৰ সাৰ্টিফিকেট খিনি বা এক্সপেৰিয়েন্সৰ ডিটেইলছ খিনি আপনি ফিল আপ কৰিব লাগিব আৰু ফাইনাল সাবমিট দিব লাগিব ঠিক আছে ফাইনাল সাবমিট দিলে আপোনাৰ যেটা এপ্লিকেশন হয় এটো সাবমিট হৈ যাব তাতে কোনো ধৰণৰ এপ্লিকেশন ফি আপনি পেমেন্ট কৰিব নালাগে এজ এ ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপনি আপনার এপ্লিকেশন মানে একনলেজমেন্ট রিসিপ্টটো আপনি প্রিন্ট কৰি ৰাখি থব ঠিক আছে এটা সব পার্সোনাল ডিটেইলছ খিনি মই আপোনাক দেখাই আছো তো আপনি যেটো পোষ্টৰ কাৰণে এপ্লাই কৰিছে কমিউনিটি হেলথ অফিচাৰ এটো অলৰেডি তাতে শো কৰিব তাৰ পিছত আপনি এন্টাৰ কৰাব লাগিব আপনার ফাদার্স নেম ঠিক আছে আপনার দেউতাকৰ নেমটো আপনি তাতে দি দিব তাৰ পিছত আপনার নেম যেটো দিছে আপনি ফার্স্ট নেম লাস্ট নেম যদি মিডল নেম আছে দিছে তো আই যাব অটোমেটিক্যালি তাৰ পিছত আপনি যেটো জেন্ডাৰ সিলেক্ট কৰিব ডেট অফ বার্থ সিলেক্ট কৰিব মোবাইল নাম্বার অলৰেডি তাতে দিয়া থাকিব এখিনি ঠিক আছে এটা আপনি দিব লাগিব আপনার হোয়াটসঅ্যাপ নাম্বার যদি আপনি হোয়াটসঅ্যাপ নাম্বার দিব খোজে তেতিয়া হলে আপনি দিব পাৰে আৰু যদি নিদিয়ে একো প্ৰবলেম নাই তাতে ব্ল্যাঙ্ক ৰাখিব পাৰিব ঠিক আছে তো আছে যদি আপনি তাতে দি দিব ইমেল আইডিটো তাতে আগতে যেটা আপনি দিছে এটা দিব নালাগে তো আপনি সিলেক্ট কৰিব লাগিব ৰিলিজনটো ঠিক আছে আপোনাৰ যেটো ৰিলিজন হয় আপনি এটো ৰিলিজন হিচাপত আপনি সিলেক্ট কৰি লব তাৰ পিছত চাওক কাষ্টটো তাতে দিয়া থাকিব অলৰেডি আপনি সিলেক্ট কৰিছে আগতে তো পিডব্লিউডি যেটা আপনি আগতে সিলেক্ট কৰি দিছিলে ঠিক আছে তাতে দিব নালাগে এতিয়া যদি আসাম নার্সিং কত যদি আপনি রেজিস্ট্রেশন কৰিছে ঠিক আছে ভিতৰে যদি আপোনাৰ ৰেজিস্ট্রেশন নাম্বার থাকে দেনেবা তো নাম্বাৰটো আপনি এতে এন্টাৰ কৰাই দিব যদি আপোনাৰ তাত আছে তো তাৰ পিছত চাওক আপনি দিব লাগিব আপোনাৰ এমপ্লয়ি এক্সচেঞ্জ যেটো নাম্বার থাকে ৰেজিস্ট্রেশন নাম্বার কিনে আপনি এতে এন্টাৰ কৰাব লাগিব তাৰ পিছত দিব লাগিব আপোনাৰ পার্মানেন্ট এড্ৰেছ তো আপনার পার্মানেন্ট এড্রেছত কেয়ার অফ প্রথমতে দিব লাগিব আপনি কেয়ার অফ কিনে দিব যদি আপনার বিয়া হইছে তেতিয়া হলে আপনার হাজবেন্ডের নাম দিব আর যদি আপনার বিয়া হোৱা নাই তেতিয়া হলে আপনি আপনার দেউতাকৰ নাম দিব ঠিক আছে তাৰ পিছত চাওক যদি হাউস নাম্বার আছে আপনার মনত আছে তেতিয়া হলে আপনি ফিল আপ কৰিব আৰু যদি হাউস নাম্বার আপনি ব্ল্যাঙ্ক ৰাখে একো প্ৰবলেম নাই সাবমিট হৈ যাব তাৰ পিছত দিব লাগিব আপনি ভিলেজ বা টাউন আপনি যত বা কৰি আছে এটো আপনি দিব তাৰ পিছত দিব আপনি পোস্ট অফিস ঠিক আছে তো পোস্ট অফিস কিনে দিয়াৰ পিছত আপনি দিব লাগিব পুলিশ স্টেশন ঠিক আছে তাৰ পিছত দিব আপনি সিলেক্ট কৰিব ডিস্ট্রিক্ট আপনি কোনটো ডিস্ট্রিক্টৰ পৰা বিলং কৰি আছে এটো ডিস্ট্রিক্ট আপনি দি দিব তো তাৰ পিছত চাওক ডিস্ট্রিক্ট খিনি সিলেক্ট কৰাৰ পিছত আপনি পিন কোড দিব আৰু আপোনাৰ ষ্টেটটো দি দিব আপনি তাৰ পিছত আপনি দিব লাগিব করসপন্ডিং এড্ৰেছ যদি আপোনাৰ সেম হয় তেতিয়া হলে সেম আপনি লিখি দিব আৰু যদি বেলেগ হয় করসপন্ডিং এড্ৰেছ দেন আপনি বেলেগ লিখি দিব তাৰ পিছত আপনি ক্লিক কৰি দিব আপডেটত ঠিক আছে আপডেটত ক্লিক কৰিলে আপোনাৰ ডিটেইলছ খিনি আপডেট হৈ যাব তাৰ পিছত আপনি নেক্সট যেটো সেকশন আছে এসেনশিয়াল কোয়ালিফিকেশন তো এইটো ডিটেইলছত যাইকিনে আপোনাৰ যেটো কোয়ালিফিকেশন বিচাৰিছে এই এসেনশিয়াল কোয়ালিফিকেশন খিনি আপনি এতে সাবমিট কৰিব ডিটেইলছ খিনি দি দিব ঠিক আছে দিয়াৰ পিছত আপনি তাতে আপডেট কৰি দিব আপডেট হৈ যাব আৰু তাৰ পিছত আপনি নেক্সট পেজত যাব যত আপোনাৰ এডুকেশনাল কোয়ালিফিকেশন বিচাৰিছে তাত আপনি এডুকেশনাল কোয়ালিফিকেশন দি দিব তাৰ পিছত আপনি আপলোড ডকুমেন্টস যেখিনি ডকুমেন্টস আপলোড কৰিব লাগে নেসেসারি ডকুমেন্টস খিনি আপনি আপলোড কৰিব ঠিক আছে তো আপলোড কৰাৰ পিছত আপোনাৰ ওয়ার্কিং এক্সপেৰিয়েন্স সৰখিনি আপুনি ডিটেইলছ দি দিব আৰু সাবমিট কৰি কিনে ফিউচাৰ ৰেফাৰেন্সৰ কাৰণে আপোনাৰ একনলেজমেন্ট ৰিসিপ্টটো আপুনি ডাউনলোড কৰি থব ঠিক আছে তো এইটো ভিডিও দিমানতে আৰু যদি এপ্লাই কোনো ধৰণৰ প্ৰবলেম পাইছে আপুনি তেতিয়া হলে আপুনি এইটো ভিডিওৰ কমেন্ট সেকশনত কমেন্ট কৰিব পাৰে লগতে মই এইটো ভিডিওৰ ডেসক্ৰিপচনত যেটো WhatsApp গ্ৰুপৰ লিংক প্ৰভাইড কৰিছো তাতে জয়েন হৈ কিনে আপুনি মোক ডাইৰেক্ট মেসেজ কৰিব পাৰিব ঠিক আছে তো এইটো ভিডিও দিমানতে আৰু তিনিটা ষ্টেপতে আপোনাৰ যেটো এপ্লিকেশন হয় কমপ্লিট হৈ যাব তাৰ পিছত আপুনি আপোনাৰ যেটো প্ৰফাইল হয় তাৰ পৰা আপুনি লগ আউট কৰি দিব ঠিক আছে তো এইটো ভিডিও দিমানতে তো যদি কিবা জানিব থাকে তেতিয়া হলে আপুনি কমেন্ট কৰিব পাৰে স্টেপ 3টা মই দেখাই আছো প্ৰথমতে আপোনাৰ ৰেজিস্ট্ৰেচন কৰিব লগইন কৰি কিনে আপুনি সিস্টেমত লগইন কৰিব কৰাৰ পিছত আপোনাৰ যেটো এপ্লিকেশন ফৰ্ম এটো মানে এপ্লিকেশন ফৰ্মখন ফিল আপ কৰিব আৰু ডকুমেন্টস খিনি সাবমিট কৰি দিব আপোনাৰ এপ্লিকেশনটো কমপ্লিট হৈ যাব ঠিক আছে আৰু মই যেটো নোটিফিকেশন আছে তাৰে ভালকে মই অলৰেডি বুজাই দিছো এইটো নোটিফিকেশনত যদি আপুনি এইটো ভিডিও চোৱা নাই তো তাতে চেক কৰিব পাৰে চেক কৰি কিনে আপুনি এইটো ভিডিও
যেনেকৈ এপ্লাই কৰিব লাগে এপ্লাই কৰিব পাৰিব ঠিক আছে তো যেহেতুকে আপোনাৰ এপ্লিকেশ্যন প্ৰচেছত যদি কোনো ডিটেইলছ আপুনি মিছিং ৰাখে বা কিবা প্ৰব্লেম হয় তেতিয়াহ'লে আপোনাৰ এপ্লিকেশ্যনটো ৰিজেক্ট হোৱাৰ চান্স বেছি থাকিব সেইকাৰণে আপুনি এইটো ভিডিঅ' অলপ চেক কৰিব পাৰিব তো ধন্যবাদ দি কিনে আজিৰ ভিডিঅ' ইমানতে সামৰিছোঁ